যোৱাকালি যে মোৰ ফেচবুকৰ ইয়াৰ কণ্টেণ্ট ইজ নট আৰ্নিং মানি বুলি শ্ব' কৰিছিলে যে মনিটাইজেশ্যন টুলটোত চ' প্ৰব্লেমটো মই কেনেকৈ ছল্ভ কৰি দিলোঁ আপোনালোককো দেখাই দিম। আপোনালোকে চাই লওক কি প্ৰব্লেম হৈ থাকিলে এনেকুৱা হয়। মোৰ মানে অলপ আপোনাৰ নিউজৰ পৰা অলপ শ্বৰ্ট এটা লৈছিলোঁ, তো সেইটোৱে মোৰ মানে কপিৰাইট লাগি গ'ল। চ' আপোনালোকৰ এনেকুৱা হৈ আছে যদি এতিয়া মই যদি স্ক্ৰীণত দি থৈ আছোঁ যে সেনেকুৱা যদি আপোনালোকৰ হৈ আছে যদি মোৰ ভিডিঅ'টো চাই কিনি প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। চ' আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰা নাই যদি আপোনালোকে ফ'ল' কৰি দিব। চ' এতিয়া মোৰ ফেচবুক প্ৰফাইললৈ যাওঁ। ফেচবুক প্ৰফাইলৰ মোৰ প্ৰফাইলটো অন কৰিছোঁ, আপোনালোকক দেখাইছোঁ। এতিয়া মই প্ৰফাইলত যাওঁ, ডেছবৰ্ডত যাওঁ। ডেছবৰ্ডত গৈ আপোনালোকে অলপ এনেকৈ চেক কৰি ল'বা, অলপ নেটটো শ্ল' আছে। তো এনেকৈ মোৰ ভিডিঅ'বিলাক চালোঁ, তাৰপিছত আপোনাৰ এইপিনে চেক কৰি চালোঁ। তো তাৰপিছত এতিয়া মোৰ প্ৰফাইল ক্লিক কৰি কিনি আপোনালোক উইকলি চেলেঞ্জত আপোনালোকে চাওকচোন, এইটো ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং মনি বুলি শ্ব' কৰিছে, দেখিছেনে? এনেকুৱা যদি আপোনালোকৰ যদি প্ৰব্লেম হৈ আছে, ৰিকমেণ্ডেশ্যন প্ৰফাইলটো ঠিকে আছে আৰু আপোনাৰ অকল এইটোৱে মোৰ প্ৰব্লেম হৈ আছে। তাৰপিছত আকৌ প্ৰফাইল ষ্টেটাছ চেক কৰি চালোঁ, এতিয়া প্ৰপাৰ্টি ষ্টেটাছত চব একেটা ৰিকমেণ্ডেশ্যন গুড এক্টিভ আছে, মনিটাইজেশ্যন এক্টিভ আছে, আপোনাৰ এইটো মাৰ্কেট প্লেচ এক্টিভ আছে, চব ঠিকে আছে। খালি অকল এইটো আৰ্নিং ইজ নট সেইটো প্ৰব্লেমটো চলি আছে। আপোনালোকক ডাইৰেক্ট ইয়ালৈ আহিলোঁ। তাৰপিছত আপোনালোকে নিজে চেক কৰক ভিডিঅ'বিলাক, য'ত নেকি আপোনালোকৰ এনেকুৱা যে মনিটাইজেশ্যন লিমিটেড সেই বুলি যদি থাকে সেইটো ভিডিঅ'টো আপোনালোকৰ কপিৰাইট লাগি আছে। তো সেইবিলাক যিমান এনেকুৱা ভিডিঅ' আছে আপোনালোকে মোৰ এইটো ভিডিঅ'টোকে তাত চি অৰিজিনেল, তাত আপোনালোকৰ তলত একেবাৰে ওলাব গ্ৰুপৰ তলত চি অৰিজিনেল ভিডিঅ' বুলি, তাৰপিছত আপোনাৰ এতিয়া ৰিয়েল ভিডিঅ' বুলি, তাৰপিছত আপোনাৰ এই থ্ৰীডত ক্লিক কৰি কিনি আকৌ ডিলিট কৰি দিব। এনেকৈ আপোনালোকৰ যিমানখিনি আছে এই গোটেইকেইটা এইটো বেক কৰি দিব আৰু যিমানখিনি আছে আপোনালোকে ডিলিট কৰি দিব আৰু এনেকৈ চেক কৰি ল'ব গোটেই প্ৰফাইলটো, গোটেই আপোনালোকৰ যিমান ভিডিঅ' আগৰ পৰা আপলোড কৰি এইটো আছে এইবিলাক কপিৰাইট ক'ব লাগি আছে নেকি বুলি আপোনালোকে চেক কৰি ল'ব। গোটেইকেইটা মোৰ 3-4টামান লাগি আছিলে, আপোনালোকৰ 3-4টামান সেনেকৈ চাই মই গোটেইকেইটা ডিলিট কৰিলোঁ। গোটেইকেইটা ডিলিট কৰাৰ পাছত তাৰপিছত আপোনাৰ এতিয়া মোৰ তলত আছে চাগে, মই এতিয়া চাই আছোঁ। তো এতিয়ালৈকে পোৱা নাই বাৰু, এতিয়ালৈকে আৰু এতিয়ালৈকে পোৱা নাই এনেকৈ গোটেইকেইটা আপোনালোকে আপোনালোকৰ ফেচবুকৰ ভিডিঅ'বিলাক চেক কৰি ল'ব, কিমান কি পষ্ট ঢালিছিলে আপোনালোকৰ সেইবিলাক চেক কৰি ল'ব। ইয়াত এতিয়া এটা ওলালে মনিটাইজেশ্যন লিমিটেড বুলি, সেইটো ফেচবুকৰ ভিডিঅ' আছিলে, ফেচবুকে দিয়ে যে প্লিজ ছাপৰ্ট বুলি, সেইটোকো মই ডিলিট কৰি দিলোঁ। চব সেইবিলাকো কপিৰাইট লাগি থাকে। ক্লিক কৰি কিনি ডিলিট কৰি দিব, তাৰপিছত আকৌ বেক কৰি কিনি সেইবোৰ চেক কৰি দিব আৰু আছে নেকি ক'ৰবাত, আৰু এটা আছে সেইটো চাওক। আপোনালোকৰ এনেকৈ ফেচবুক ভিডিঅ'বিলাকো আজিকালি কপিৰাইট লাগি থাকে। তো থ্ৰীডত ক্লিক কৰি কিনি কণ্টেণ্ট ৰিয়েল ভিউজ হ'ব, তাৰপিছত চাই আপোনালোকে এইটো আপোনাৰ ৰিলটো চাই আকৌ ডিলিট কৰি দিব। চ' সেনেকৈ আপোনালোকৰ যিমান যি প্ৰব্লেম আছে আপোনালোকৰো ডিলিট কৰি দিব, আকৌ বেক কৰি কিনি গোটেই চেক কৰি ল'ব। এইবিলাক চেক কৰি কিনি আপোনাৰ মানে কোনটো আকৌ কপিৰাইট লাগি থাকে এইটো চাই ল'ম। চাওক আহক, এইটো চাওক কেনেকৈ কপিৰাইটটো লাগি থাকে। এইটো চাওক আপোনাৰ আৰ্নিং এজ লিমিট ফৰ ইজ দিছ ইউ আৰ ৰিল ইজ নট ৰিকমেণ্ডেশ্যন এক্সপেক্ট ৰেচিঅ' এইবিলাক এইটো কাৰণে আপোনাৰ প্ৰব্লেমটো হয় ৰিলটো যিমানে কপিৰাইট লাগি থাকে। চ' সেইকাৰণে ফেচবুকৰ পৰা দিয়া ৰিলকেইটাও আপোনাৰ কপিৰাইট লাগে। চ' সেইকেইটা আপলোড কৰিব নালাগে, আপোনালোকে ডাইৰেক্ট ডিলিট কৰি দিব। আগতে আপলোড কৰা থাকিলেও ডিলিট কৰি দিব। তাৰপিছত এতিয়া আপোনাৰ বেকলৈ আহি কিনে আপোনাৰ আমাৰ প্ৰব্লেমটো ছল্ভ হ'ল নাই এইটো চাওক আহক। এতিয়া আপোনালোকৰ আকৌ প্ৰফাইলত ক্লিক কৰি ৰিকমেণ্ডেশ্যন আকৌ ৰিফ্ৰেছ এটা মাৰি দিম। ৰিফ্ৰেছটো নোৱাৰ কাৰণে হোৱা নাই নেকি বুলি, ৰিফ্ৰেছটো মৰাৰ পাছত এইবিলাক চব ঠিকে আছে, আকৌ ৰিফ্ৰেছ এটা মাৰিম হ'ল নে নাই বুলি, তাৰপিছত হৈ গ'ল। ফাইনেলি আমাৰ ইয়ৰ প্ৰফাইল ইজ আৰ্নিং মনি। চ' আপোনালোকে এইটো চাওক, এনেকৈ আপোনালোকৰো সেনেকৈ হৈ যাব। তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে থেংক ইউ।